ইতিমধ্যে আমাৰ আপোনালোক সকলোলৈকে অসমবাসীলৈ খিং খিং বাইথ পূজা আমি শ্ৰীচৰণত হেৰা জনাইছোঁ আপোনালোকৰ যোগেদি। সোণোৱাল কছাৰীসকলৰ পৰম্পৰা অনুসৰি আজি আমি নতুন হলগুৰি গাঁৱৰ ৰাইজে চহৰীকটা আঞ্চলিক খিং খিং পূজা উদ্যোগত আৰু নতুন হলগুৰিবাসী ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ আমি আয়োজন কৰিছিলোঁ আৰু এইটো আমাৰ পৰম্পৰা সোণোৱাল কছাৰী সম্প্ৰদায়ৰ। গতিকে আমি প্ৰথম দিনাখন দিয় নমোৱা অনুষ্ঠান হৈ গ'ল, কালি পূজা পাৰ্বণ অনুষ্ঠান হৈ গৈছে আৰু আজি আমাৰ বিহু নমোৱা যিটো সোণোৱাল কছাৰীসকলৰ বিহু নমোৱা অনুষ্ঠান ইতিমধ্যে আমাৰ শেষ হৈ গৈছে। গতিকে অহা কাইলৈ আমাৰ বাগদেউ পূজা আছে, কিন্তু আমি সেইটো কৰা নাই যিহেতু ইয়াত কৰিবলৈ দিগদাৰ হয়। গতিকে আমি আজি হলগুৰিবাসী ৰাইজ আৰু চহৰীকটা আঞ্চলিক খিং খিং বাইথ পূজাৰ যি মূল সমিতি আছে তেখেতলোকৰ উদ্যোগত আমি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিলোঁ আৰু ইয়াত দেখিলোঁ আমি সোণোৱাল কছাৰীৰ যিটো পৰম্পৰা, আজি আমি হুঁচৰিয়ে বিহু নমালোঁ, তাৰপিছত টেপগুৰি গাঁৱৰ পৰা আহিল লেচেৰি নৃত্য, চহৰীকটাৰ পৰা আহিল লেচেৰি নৃত্য, মেছলো ভৰালিৰ পৰা আহিল আমাৰ লগ বিহু, পুৰণি হলগুৰিৰ পৰা আহিল বোৱাৰী বিহু আৰু নতুন হলগুৰি গাঁৱৰ পৰা হুঁচৰি আৰু লেচেৰি দলে আজি বিহু অনুষ্ঠানটো হস্তবিধি কৰা হ'ল। গতিকে অসমবাসী ৰাইজে আজি আমি পুনৰ হলগুৰিবাসী ৰাইজ হৈ এই বাইথ পূজাৰ পবিত্ৰ অনুষ্ঠানৰ পৰাই আন্তৰিক ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খিং খিং বাইথ দেৱতাৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ পৰম্পৰা ৰীতি নীতি অনুসৰি চ'ত মাহত আমি পৰম্পৰা অনুযায়ী বাইথ দেৱতাৰ পূজা কৰি আহিছোঁ। এইবাৰো এই নতুন হলগুৰিত তেওঁলোকৰ আতিথ্যত আমাৰ চহৰীকটা আঞ্চলিক খিং খিং বাইথ পূজাৰ মূল সমিতি যৌথ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিলোঁ। প্ৰথম দিনা আমাৰ যিটো পূজা দেও নমোৱা অনুষ্ঠান, দ্বিতীয় দিনা পূজা পাৰ্বণ আমাৰ মাংগলিক অনুষ্ঠানখিনি আছিলে আৰু আজি বিহু নমোৱা অনুষ্ঠান উলহ মালহে উদযাপন কৰা হ'ল। আৰু আজিৰ দিন আমাৰ সোণোৱাল কছাৰীসকলৰ
যিটো পৰম্পৰা সেই অনুসৰি আজিৰ দিনটোৰ পৰা আমাৰ বাথৌ পূজাৰ যিটো মূল অনুষ্ঠানৰ পৰাই আমাৰ পিঠা খোৱা ঘিলা পিঠা খোৱা এটা আজিৰ পৰা পৰম্পৰা অনুসৰি আৰম্ভ হৈছে আৰু যিহেতু কচু আৰু ঢেকীয়া খোৱা আৰু কচু খোৱা যিটো আমাৰ চলি আছিল আজিৰ পৰা আমাৰ বাথৌ পূজাৰ শেষৰ পৰাই কচু খোৱাটো আমি বন্ধ হয় গতানুগতিকভাৱে সেইটো আমাৰ পূজাৰ যিটো ধৰ্মই কয় সেইকাৰণে আজি বাথৌ পূজাটো যিদৰে উদযাপন কৰি আহিছোঁ সোণোৱাল কছাৰী জাতিটোৰ উন্নতিৰ সৈতে আৰু যাতে ভৱিষ্যতেও আমি এই নীতি নিয়মখিনি সাৰোগত কৰি জাতিটোক আগুৱাই নিব পাৰোঁ তাৰ বাবে শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাইছোঁ। এই মূল কাৰ্যসূচী শেষ হোৱাৰ পিছত আমাৰ সকলোৰে সহযোগত আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা হ'ব। তাত যিহেতু উদযাপন সমিতিয়ে এগৰাকী উদীয়মান শিল্পী আমন্ত্ৰণ কৰিছে। ঢেঁকী সোণোৱালৰ গীতৰ সহায় আজি সাংস্কৃতিক অনুষ্ঠান চলি থাকিব।